নমস্কাৰ। কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত অত্যন্ত গুৰুত্বপূৰ্ণ দুটা বিষয় লৈ আজিৰ এই ভিডিঅ'টো আগবঢ়াই দিছোঁ। প্ৰথমে আমি আলোচনা কৰিম অষ্টম দৰমহা আয়োগৰ শেহতীয়া খবৰ সম্পৰ্কত। লগতে আমি আলোচনা কৰিম 18 মাহৰ কৰোণা কালৰ যি ডিয়াৰনেছ এলাউন্স থাকি গৈছিল সেই সম্পৰ্কত। প্ৰথমে আমি আলোচনা কৰিম অষ্টম দৰমহা আয়োগ সম্পৰ্কত। অষ্টম দৰমহা আয়োগ JCMৰ বৈঠক স্থগিত ৰখাৰ সম্ভাৱনা থকাৰ বাবে স্পষ্টতাৰ অপেক্ষাত ইউনিয়নসমূহে এই বিষয়ে সদৰি কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু শ্ৰমিক কনফেডাৰেশ্যনৰ জনোৱা মতে এই বৈঠক অষ্টম দৰমহা আয়োগ গঠনৰ সন্দৰ্ভত স্পষ্টতা হোৱাৰ সম্ভাৱনা আছে। চলিত মাহত অৰ্থাৎ নৱেম্বৰ মাহতেই অনুষ্ঠিত হ'ব লগা আছিল JCMৰ বৈঠক, কিন্তু DOPTৰ সচিব বদলিৰ ফলত এই প্ৰক্ৰিয়া পলম হোৱা বুলি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু শ্ৰমিক কনফেডাৰেশ্যনৰ এজন জ্যেষ্ঠ বিষয়াই জনায়। তেওঁলোকে আশা কৰিছে যে এতিয়া ডিচেম্বৰৰ প্ৰথম বা দ্বিতীয় সপ্তাহত এই বৈঠক অনুষ্ঠিত হ'ব। নাম প্ৰকাশৰ অনিচ্ছা প্ৰকাশ কৰা এজন কনফেডাৰেশ্যনৰ জ্যেষ্ঠ সদস্যই কয় যে এই বৈঠকত অষ্টম দৰমহা আয়োগৰ সৈতে জড়িত চৰকাৰৰ পৰিকল্পনাৰ বিষয়ে স্পষ্টতা আহিব বুলি আশা কৰা হৈছে। অৰ্থাৎ DOPTৰ সম্পাদক সলনি হোৱাৰ বাবে JCMৰ বৈঠক কিছু পিছুৱাই গৈছে। NDTV প্ৰফিটৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে নৱেম্বৰ মাহত এই বৈঠক হ'ব লগা আছিল যদিও বৰ্তমান DOPTৰ সচিব বদলি হোৱাৰ ফলত এই বৈঠক কিছুদিনৰ কাৰণে পিছুৱাই গৈছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় বিত্ত সচিব হিচাপে থকা জ্যেষ্ঠ IAS বিষয়া তুহিনকান্ত পাণ্ডেই এতিয়া DOPTৰ সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। চলিত মাহৰ আৰম্ভণিতে জাৰি কৰা আদেশৰ মৰ্মে তেওঁ দায়িত্ব গ্ৰহণ কৰিছে। আৰু আপোনালোকে ইতিমধ্যেই গম পাইছে যে নৱেম্বৰ মাহৰ শেষত JCMৰ বৈঠক হোৱাৰ কথা আছিল, কিন্তু এই সচিব সলনি হোৱাৰ কাৰণে কিছু পলম হৈছে। আগন্তুক NCJCMৰ বৈঠকত অষ্টম দৰমহা আয়োগ গঠনৰ দাবী উত্থাপন হ'ব বুলি সোধাত নিশ্চয় কয় যে আমি এই বিষয়টো নিশ্চিতভাৱে উত্থাপন কৰিম। সেই বৈঠকত কিছু স্পষ্টতা উত্থাপন হ'ব লাগিব, অৰ্থাৎ বিষয়টো স্পষ্টভাৱে উত্থাপন কৰা হ'ব। ইতিমধ্যে আমি চৰকাৰৰ সন্মুখত দুখন স্মাৰকপত্ৰ দাখিল কৰিছোঁ আৰু আমি আগলৈ আমাৰ দাবী ধাৰাবাহিকভাৱে বৃদ্ধি কৰিম। জুলাই মাহত কেন্দ্ৰীয় বাজেট দাখিলৰ সময়ত কেন্দ্ৰীয় কেবিনেট সম্পাদক হিচাপে থকা ৰাজীৱ গৌড়াক প্ৰথমখন স্মাৰকপত্ৰ দাখিল কৰা হৈছিল বুলি নিশ্চয় জানিবলৈ দিছে। দ্বিতীয়খন স্মাৰকপত্ৰ তেওঁ উত্তৰাধিকাৰী TV সোমনাথক দাখিল কৰা হৈছিল বুলি তেখেতে জনায়। 30 আগষ্টত কেবিনেট সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰে TV সোমনাথে। গতিকে এই দুখন বৈঠক 2024 চনতেই দুখন স্মাৰকপত্ৰ দিয়া হৈছে। মিশ্ৰৰ মতে অষ্টম দৰমহা আয়োগ ঘোষণাৰ সময়ত উপযুক্ত আহি পৰিছে। আমি চলিত মাহৰ আৰম্ভণিতে বিত্ত সচিব তুহিনকান্ত পাণ্ডেক সাক্ষাৎ কৰিছিলোঁ আৰু আমি তেওঁক কৈছিলোঁ যে ভাৰতৰ GDP শক্তিশালী গতিৰে আগবাঢ়িছে, সকলো খণ্ডই বৃদ্ধি লাভ কৰিছে আৰু সামগ্ৰিক অৰ্থনৈতিক অৱস্থা আশাবাদী হৈছে। 8 তাৰিখৰ এতিয়া পিছপৰাৰ কোনো কাৰণ নাই। পে কমিশ্যন এতিয়া গঠন হ'ব লাগে। নিশ্চয় লগতে উল্লেখ কৰিছে যে অষ্টম দৰমহা আয়োগ গঠন হোৱাৰ পিছত তেওঁ কয় যে ফিটমেণ্ট ফেক্টৰ 2.86তকৈ কম হ'ব নালাগে। ফিটমেণ্ট ফেক্টৰ দাবী কৰি কয় যে বৰ্তমান সপ্তম দৰমহা আয়োগত 2.58 ফিটমেণ্ট ফেক্টৰ চলি আছে আৰু অষ্টম দৰমহা আয়োগ হ'লে 2.86 ফিটমেণ্ট ফেক্টৰ হ'লে কৰ্মচাৰী আৰু পেঞ্চনাৰসকল লাভান্বিত হ'ব। এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, 18 মাহৰ DA বকেয়া শীঘ্ৰেই পৰিশোধ। কৰোণা কালৰ যি 18 মাহৰ DA বকেয়া থাকি আহিছিল সেই সম্পৰ্কত কৰ্মচাৰীসকলে তেওঁলোকৰ দাবী জনাই আহিছে অতি শীঘ্ৰেই যাতে বকেয়াসমূহ প্ৰদান কৰা হয়। বিশেষকৈ নিজৰ কৰ্মচাৰীক সেৱা আগবঢ়োৱাসকলৰ বাবে DA বকেয়া বা বহু প্ৰত্যাশিত ডিয়াৰনেছ ভাত্তা কেন্দ্ৰীয় চৰকাৰৰ পৰা ভাল খবৰ আহিব বুলি সকলোৱে আশাৰ বাট চাই আছে। 1-1.5 বছৰৰ বাবে এনেধৰণৰ পে'মেণ্ট সমগ্ৰ দেশৰ লাখ লাখ কৰ্মচাৰীৰ বাবে ন্যূনতম বিত্তীয় উৎস হিচাপে প্ৰমাণিত হ'ব পাৰে। অৰ্থাৎ কৰোণা কালৰ যি 18 মাহ অৰ্থাৎ 1.5 বছৰৰ যি ডিয়াৰনেছ এলাউন্স থাকি গ'ল তাৰ প্ৰতি দাবী জনাইছে। গ্ৰেচুইটি উপাদান বাদ দিলে এই পে'মেণ্ট কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰী ইয়াৰ 1 কোটিতকৈ অধিক কৰ্মচাৰী সামৰি ল'ব বুলি আশা কৰা হৈছে। এনে কৰাৰ সময়ত চৰকাৰে বকেয়া ধন পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত মুকলি কৰি কৰ্মচাৰীসকলৰ সামগ্ৰিক আৰ্থিক অৱস্থা উন্নত কৰাৰ মনস্থ কৰিছে। এক প্ৰকাৰে যদি এই সিদ্ধান্ত অতি সোনকালেই কাৰ্যকৰী হয় তেতিয়া কৰ্মচাৰীসকল যথেষ্ট উপকৃত হ'ব, কিয়নো 18 মাহৰ বকেয়া তেওঁলোকে যিহেতু পাবলগীয়া আছিল, কিন্তু কৰোণাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে সেই বকেয়া এতিয়ালৈকে প্ৰদান কৰা নাছিল। কৰোণা কালত খৰচ হ'ল বুলি তেওঁলোকে জনাইছে। DA পে'মেণ্টৰ অস্বীকাৰৰ কাৰণে 2020 চনৰ জানুৱাৰী, 2020 চনৰ জুলাই আৰু 21 চনৰ জানুৱাৰীলৈকে হ'ব পাৰে, য'ত অৰ্থনীতিত মহামাৰীৰ প্ৰভাৱৰ বাবে 4টা কিস্তি কৰ্তন কৰা হৈছিল। ইয়াৰ পূৰ্বে বাজেট অধিৱেশনতে স্পষ্ট কৰি দিয়া হৈছিল যে চৰকাৰে এই বকেয়া ধন অতি সোনকালে এৰি দিয়াৰ উদ্দেশ্য নাছিল। সম্ভাৱ্য মুক্তিৰ তাৰিখ
বিভাগীয় প্ৰতিবেদন অনুসৰি চলিত মাহৰ শেষৰ পূৰ্বতে প্ৰথম কিস্তি আউট হ'ব পাৰে, কিন্তু প্ৰকৃত তাৰিখ এতিয়াও প্ৰকাশ হোৱা নাই। যদি এই সময়সীমা নিজকে বাস্তৱায়িত কৰিব লাগে, তেন্তে ডিএ বকে অন্ততঃ কৰ্মচাৰীসকলক আৰ্থিক বোজাৰ পৰা সময়মতে সকাহ দিব পাৰিব। ধন্যবাদ।